তেজপুৰ অধিৱেশনত এনেধৰণে ভকত সেৱা কৰাৰ সৌভাগ্য হ'ল। সেইদিনা আছিল 6 ফেব্ৰুৱাৰী। আমি ৰাতিপুৱাতে কামৰূপৰ পৰা আহি পালো তেজপুৰলৈ আৰু এনেধৰণে বাপাইসকলে আদৰণি জনোৱাৰ পিছত ফাইনেলি আহি পালো আমি অধিৱেশনস্থলী তেজপুৰৰ জামুগুৰি হাটৰ ধলাই বিলত। এনেধৰণে ইমান সুন্দৰ ৰাতিপুৱা তাৰ আৰম্ভণি হ'ব বুলি ভাবাই নাছিলো। এনেধৰণে গাড়ীৰ পৰা বেডিং পত্ৰসমূহ নমাই আনি আমি গোটেই কেইজনে আহি গলো কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰলৈ। কিয়নো আমি যিহেতু দক্ষিণ পশ্চিম কামৰূপ জিলাৰ সেৱা বাহিনীৰ পৰাই আহিছো, আমাৰ সকলো থকা মেলাৰ ব্যৱস্থা ইয়াতে কৰি দিছে। ৰাতিপুৱা আহি পায়ে প্ৰথমে ফ্ৰেছ হৈ একেবাৰে ড্ৰেছ পাতি কৰি বাহিৰলৈ ওলাই আহি দেখো তেজপুৰৰ সেৱা বাহিনীৰ বাপাইসকলে আমাক এনেধৰণে আদৰণি জনাইছে। তাৰ পিছত আমি গোটেই কেইজনে এনেদৰে ওলাই আহি অলপমান ইফালে সিফালে ঘূৰিলো আৰু তাৰ পিছত গম পালো যে তেজপুৰৰ এইবাৰ অধিৱেশনৰ যিটো নামঘৰ বনাইছে, আমাক আজি ৰাতিপুৱাৰ সময়ত তাতে ডিউটি দিছে। অধিৱেশনৰ প্ৰথম দিনটোতে এনেদৰে যদি ভকত সেৱা কৰাৰ সৌভাগ্য পাওঁ তেনেহলে আৰুনো বেলেগ কিবা লাগে নে? আপোনালোকে বাৰু কোন কোন জিলাৰ সেৱা বাহিনীৰ পৰা ভিডিঅ'টো চাই আছে এটা কমেন্ট কৰি জনাব। এনেদৰে ৰাতিপুৱা 8টা বজাৰ পৰা দুপৰীয়া 1টা বজালৈকে নামঘৰত ডিউটি কৰি উঠি আমি লগৰ গোটেইকেইজনে আহিলো এইবাৰ ভজনালয়ত সিদ্ধ প্ৰসাদ গ্ৰহণ কৰিবলৈ, যিখন ভজনালয়ত এবাৰত প্ৰায় 10,000 ভকতে একেলগে অন্ন গ্ৰহণ কৰিব পাৰে। পিছে ৰ'ব, ইয়াৰে নেক্সট পাৰ্টটো অতি সোনকালে আহি আছে।